Dear students, today I am going to give you the question answers of the lesson My Native Land with its Assamese explanation. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয়টো অধ্যায়ৰ পাঠ মাই নেটিভ লেণ্ড এই কবিতাটিৰ প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো প্ৰশ্নৰ লগতে উত্তৰৰ অসমীয়া ভাঙনি দিবলৈ চেষ্টা কৰিম। A number question. What does the old man ask the poet? এই বৃদ্ধ মানুহগৰাকীয়ে কবিক কি সুধিছিল? The answer. The old man asked the poet about what his land is like. সেই বৃদ্ধ মানুহগৰাকীয়ে কবিক সুধিছিল যে তেওঁৰ মাতৃভূমিখননো কেনেকুৱা? B. Why does the old man ask the question to the poet? যে বৃদ্ধ মানুহগৰাকীয়ে কবিক যে প্ৰশ্ন কৰিছিল যে তেওঁৰ দেশখন কেনেকুৱা বুলি, মাতৃভূমিখন কেনেকুৱা বুলি, কিহৰ বাবে, কিয় প্ৰশ্ন কৰিছিল? Answer. The old man asks the question because he wants to know about his native land as he is blind and lonely. সেই বৃদ্ধ মানুহগৰাকীয়ে কবিক এইভাবে প্ৰশ্ন সুধিছিল যে সেই বৃদ্ধ মানুহগৰাকীয়ে তেওঁৰ নিজৰ মাতৃভূমিখনৰ বিষয়ে জানিব খুজিছিল, যিহেতু তেওঁ অন্ধ আছিলে আৰু অকলশৰীয়া আছিলে। Number C. How does the poet address the old man? কবিয়ে বৃদ্ধ মানুহজনক কি বুলি সম্বোধন কৰিছিলে? What does that form of address mean? সেই সম্বোধনটোৱে কি বুজায়? Answer. The poet addresses the old man as ককা. কবিয়ে বৃদ্ধ মানুহজনক ককা বুলি সম্বোধন কৰিছিল। It means grandfather. ইয়াৰ অৰ্থ হ'ল যে দেউতাকৰ দেউতাক, যাক আমি ককা বুলি কওঁ। D number question. Why does the poet ask the old man to breathe deep? কবিয়ে বৃদ্ধ মানুহজনক দীঘলকৈ গভীৰভাৱে উশাহ ল'বলৈ কিয় কৈছিলে? Answer. The poet asks the old man to breathe deep so that he can feel the environment of his native land as he is blind. কবিয়ে বৃদ্ধ মানুহজনক গভীৰভাৱে উশাহ ল'বলৈ এইভাবে কৈছিল যাতে তেওঁৰ মাতৃভূমিৰ পৰিৱেশ অনুভৱ কৰিব পাৰে, কাৰণ তেওঁ অন্ধ আছিলে। With what does the poet compare the cool breeze on the old man's face? সেই বৃদ্ধ মানুহজনৰ মুখমণ্ডল স্পৰ্শ কৰা সেই শীতল বতাহজাকে, মৃদু বতাহজাকক কবিয়ে কিহৰ লগত তুলনা কৰিছে? কম্পেয়াৰ মানে তুলনা কৰা, কুল ব্ৰিজ মানে মৃদু মলয়া। The poet compares the cool breeze on the old man's face to the peaceful breath of his land. কবিয়ে বৃদ্ধ মানুহজনৰ মুখমণ্ডল স্পৰ্শ কৰা সেই মৃদু বতাহজাকক, শীতল বতাহজাকক তেওঁৰ মাতৃভূমিৰ শান্তিময় উশাহৰ লগত তুলনা কৰিছে। F number question. With what does the poet compare the contented gargling of the little baby? যে শান্তিপূৰ্ণভাৱে কলমলাই থকা সেই শিশুটিক
কবিয়ে কিহৰ লগত তুলনা কৰিছে? Answer. The poet compares the contented gargling of the little baby to the soil of his land. কবিয়ে শান্তিপূৰ্ণভাৱে কলমলাই থকা সেই শিশুটিক সেই নিজ দেশৰ মাটিৰ লগত তুলনা কৰিছে। G. What does the chorus of the cuckoo and the sparrows do? সেই কুকু মানে কুলি চৰাই আৰু ঘৰচিৰিকাৰ সেই সমবেত সংগীতে কি কৰে? Answer. The chorus of the cuckoo and the sparrows helps to save the old man's native land. কুলি চৰাই আৰু ঘৰচিৰিকাৰ সেই সমবেত সংগীতে সেই দেশৰ গঢ় দিছে, সেই দেশৰ শান্তিময় পৰিৱেশক গঢ় দিছে বুলি কবিয়ে কৈছে।